ওদালগুৰি ডিমাকুছিত চাহ বাগিচাৰ জয় ভাৰত পাৰ্টিৰ সাধাৰণ সভা। ওদালগুৰি ৩২ নং পৰিষদীয় সমষ্টিৰ ডিমাকুছিত চাহ বাগিচাৰ খেলপথাৰত জয় ভাৰত পাৰ্টিৰ সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। সভাত উপস্থিত থাকে জয় ভাৰত পাৰ্টিৰ কেন্দ্ৰীয় সভাপতি টেহাৰু গৌৰ, নুনাই চাৰফাং সমষ্টিৰ সভাপতি ৰাজ কৰ্মকাৰ, সম্পাদক চৌহান গৌৰ, ভেৰগাঁও সমষ্টিৰ সভাপতি সুভাষ চবৰ লগতে স্থানীয় আদিবাসী লোকসকল। এনআই ডিমাকুছিৰ ভেৰগাঁও ব্লক সমিতিৰ উদ্যোগত আদি ভেৰগাঁও প্ৰাইমেৰী সমিতি গঠন কৰে। লগতে এই অনুষ্ঠানটিৰ জৰিয়তে জয় ভাৰত পাৰ্টিৰ কেন্দ্ৰীয় সভাপতি টেহাৰু গৌৰ ওদালগুৰি জিলাৰ সমিতিৰ সভাপতি হিচাপে পৱন নায়কক দায়িত্বভাৰ অৰ্পণ কৰে। আদিবাসী জনগোষ্ঠীৰ যিসমূহ দাবী আজিলৈকে বিজেপি চৰকাৰে 10 বছৰতকৈ অধিক বেছি সময় উকলি গ'ল, কিন্তু চৰকাৰে দাবীসমূহ পূৰণ কৰিব পৰা নাই, যাৰ বাবে এই ৰাজনৈতিক দলটোৰ গঠন হৈছে। সকলো জনগোষ্ঠীৰ কাৰণে কাম কৰি ওলাই আহিছে আৰু এই জয় ভাৰত পাৰ্টিয়ে বিটিআৰ সকলো সমষ্টিতে প্ৰাৰ্থী দিব বুলি কথা চলি আছে আৰু বৰ্তমান এতিয়ালৈকে 12টাকৈ সমষ্টি সঠিক হৈছে বুলি জানিবলৈ দিছে। পানীৰ পৰা নবীন চবৰৰ ৰিপৰ্ট, অৰুণোদয় অসম। ভেৰগাঁও MCLA সমষ্টিত আমি উপস্থিত হৈছোঁ আৰু ইয়াতে আমাৰ ভেৰগাঁও ব্লক সমিতিৰ উদ্যোগত আজি ইয়াতে প্ৰাইমাৰী সমিতি গঠন হ'ল আৰু ডিমাকুছি বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াতে ৰাইজে বিপুল সঁহাৰি জয় ভাৰত পাৰ্টিক জনাইছে। আৰু আপোনালোকৰ জৰিয়তে মই এটা মেছেজ দিব বিচাৰিছোঁ, জয় ভাৰত পাৰ্টিক লৈ কিছুমানে বিৰূপ মন্তব্য কৰাৰ পৰিলক্ষিত হৈছে। আজি কিছুমানে কংগ্ৰেছৰ মানুহে মানে ক'ব খুজিছে যে বিজেপিৰ হেনো জয় ভাৰত পাৰ্টিয়ে বি টিম বুলি ক'ব খুজিছে আৰু বিজেপিৰে কিছুমান কৰ্মীবিলাকে BPFৰ বি টিম বুলি ক'ব খুজি আছে। তো তেনেকুৱা ধৰণৰ তেওঁলোকে কোনো তথ্য নোহোৱাকৈ তেওঁলোকে যে মানে ব্যক্তিহীন কথা তেওঁলোকে যে কৈ আছে ফিল্ডত বা ৰাইজৰ মাজত, সেইটো কিন্তু একেবাৰে গ্ৰহণযোগ্য হোৱা নাই। আৰু তেওঁলোকে যদি তথ্য সহকাৰে যদি দেখাই দিব নোৱাৰে আৰু তেনেকুৱা ধৰণৰ যদি তেওঁলোকে মন্তব্য দি থাকে, জয় ভাৰত পাৰ্টিৰ চেণ্ট্ৰেল কমিটিৰ পৰা কিন্তু আমি তেওঁলোকৰ ওপৰত মানে বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি বাধ্য হ'ম। আৰু তেওঁলোকক মই সকীয়াই দিব বিচাৰিছোঁ, জয় ভাৰত পাৰ্টি কোনো দলৰ লগত আমাৰ কোনো এলায়েন্স নাই আৰু কোনো দলৰ লগত আমাৰ কোনো কথা নাই। আমি জয় ভাৰত পাৰ্টি আমি ইণ্ডিপেণ্ডেণ্ট, আমি অকলে আমি খেলিম। আৰু যিহেতুকে এই অসমত বিভিন্ন সমস্যা আছে, যিমানে ইয়াতে চৰকাৰ আহিছে, কংগ্ৰেছে হওক বা বিজেপি হওক, AGP হওক, UPPL হওক, BPF হওক, তেওঁলোকে গোটেই অকল নিজৰ স্বাৰ্থক লৈ পেলাই কাম কৰিছে, ৰাইজৰ তেনেকুৱা কোনো ধৰণৰ তেওঁলোকে কাম কৰাৰ পৰিলক্ষিত হোৱা নাই। গতিকে জয় ভাৰত পাৰ্টি অসমৰ তথা BTRৰ বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মৰ লোকৰ পূৰ্ণাংগ উন্নয়ন হকে কাম কৰি যাব। আমাৰ মুখ্য এজেণ্ডা হৈছে চাওক, অসমতে হওক বা BTRতে হওক, যি বিজেপি চৰকাৰ চলি আছে, বিজেপি চৰকাৰে চলোৱাত এতিয়া ব্যৰ্থ হৈছে। আজি অসমত দিনক দিনে আজি মূল্য বৃদ্ধি হৈছে, দিনক দিনে টোল গেট বনাই আছে। আজি তেওঁলোকে যোনটো নেকি বানপানীৰ সমস্যা, তেওঁলোকে বানপানীৰ সমস্যা ৰোধ কৰিব পৰা নাই। আৰু বিজেপিৰ যি মিথ্যাচাৰ, তেওঁলোকে চৰকাৰ অহাৰ আগতে তেওঁলোকে যেনেকুৱা কৈছিলে যে বিজেপি চৰকাৰ আহিলে যিমান মাটি আছে, চৰকাৰী মাটি আছে, ৰাইজৰ হাতত মাটিৰ পাট্টা তুলি দিব, বাগানত যিমান মাটি আছে, চিলিং মাটি আছে, বাগানৰ শ্ৰমিকৰ নামত কৰি দিব, বাগানত যিমান লাইন কোৱাৰ্টাৰ মাটি আছে, এই মাটিবিলাকে আপোনাৰ শ্ৰমিকসকলৰ নামত মাটি পাট্টা দিব। কিন্তু আজি কোনো ধৰণৰ তেওঁলোকে কাম কৰা নাই। গতিকে আমি ভাবিছোঁ আমি নিজে ৰাজনৈতিকভাৱে আগুৱাই যাই সেইখিনি কাম আমি নিজে কৰিব লাগিব। যিহেতুকে BTRত যথেষ্ট শক্তিশালী দল আছে, যেনে BPF, UPPL বা আমাৰ যিটো চৰকাৰখন যে আছে, তাৰ উপৰিও কংগ্ৰেছে এই মুহূৰ্তত আহিব আৰু APB নামৰ এটা নতুনকৈ এটা সংগঠন এটা আহিছে, তেওঁলোকৰ মাজত আপোনালোকে কি ধৰণে আগবাঢ়িব পাৰিব? চাওক, আজি যিমান দল আছে, আপোনাৰ BJP হওক, কংগ্ৰেছ হওক, UPPL হওক বা BPF হওক, তেওঁলোকে আগতে ৰাইজৰ মাজত আহি বহুত ধৰণৰ পৰিৱৰ্তনৰ কথা কৈ পেলাই তেওঁলোকে ইয়াতে চৰকাৰ চলাইছে আৰু আহি তেওঁলোকে ব্যৰ্থ হৈছে কাম কৰাত। আৰু চাওক, বজাৰত টেঙা আম এবাৰহে বিক্ৰী হয়, গতিকে ৰাইজে তেওঁলোকক টেষ্ট কৰি চাইছে। গতিকে আজি জয় ভাৰত পাৰ্টি আমি নতুন কথা নিকাভাৱে নতুন প্ৰজন্মক লৈ পেলাই আমি আগবাঢ়ি আছোঁ। কেইটা সমষ্টিত খেলিব আমাৰ জয় ভাৰত পাৰ্টি BTRত এতিয়ালৈকে আমাৰ 12টা সমষ্টি আমাৰ কনফাৰ্ম হৈছে আৰু আলোচনা চলি আছে। আমি পৰাপক্ষ আমি প্ৰত্যেকটা সমষ্টিতে আমি প্ৰাৰ্থী দিয়াৰ কাৰণে আমি চেষ্টা কৰিম। আগন্তুক দেখিবলৈ পোৱা গৈছে মৰিয়নিত মানে এটা তাঁতী পৰিয়ালৰ ঘৰখন নষ্ট কৰি কি কয়? হয়, আজি যোৰহাটৰ যি তাঁতী পৰিয়ালৰ যি আজি উচ্ছেদ অভিযান চলাইছে, এইটো এটা একচুৱেলি দুৰ্ভাগ্যজনক কথা। আজি 2 কঠা 4 লেচা মাটি, এই দুই কঠা 4 লেচা মাটিকে তাতে মানে মেনেজাৰে হওক বা প্ৰশাসনে হওক হজম কৰিব পৰা নাই। চাওক, তাতে 2টা ছাত্ৰী আছিলে, এজনী ছায়েন্সত পঢ়ি আছিলে, এজন হায়াৰ ছেকেণ্ডেৰী। তেওঁলোকৰ কিতাপ পত্ৰ, তেওঁলোকৰ যি সামগ্ৰী ঘৰৰ ভিতৰত থাকি গ'ল, তেওঁলোকে বুলডোজাৰ চলাই পেলাই ঘৰটো ভাঙি দিলে। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা আৰু হ'ব নোৱাৰে। গতিকে আজি অসমত আদিবাসী ৰাইজে সজাগ হৈছে আৰু বিজেপিৰ বিৰুদ্ধে
এই এতিয়া মানে কাম কৰিব আৰু বিজেপি চৰকাৰে যে প্ৰত্যেকটা আদিবাসী অধ্যুষিত এলেকাত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব এইটো কিন্তু নিশ্চিত। ভেৰগাঁও সমষ্টিত ডিমাকুছী চাহ বাগিচাত আমাৰ মণ্ডল কমিটি ইয়াৰ আগত এসপ্তাহৰ আগত গঠন কৰা গৈছিলে আৰু তাতে আমাৰ সকলো বিভিন্ন ঠাইৰ পৰা মানুহ আহিছিলে তাতে আৰু এটা ভেৰগাঁও সমষ্টিৰ মণ্ডল কমিটি গঠন কৰা গৈছিলে আৰু তাৰ পাছত মণ্ডল কমিটিৰ পৰা প্ৰথম দৃশ্যত আজি ডিমাকুছী চাহ বাগিচাত প্ৰাইমাৰী গঠন হ'ল আৰু আপোনালোকে দেখিছে যথেষ্ট গাঁৱে ভূঞে বাগানৰ পৰা যথেষ্ট সমাজৰ মানুহ ইয়াতে আহিছে আহি ইয়াতে সমগ্ৰ মানুহ একত্ৰিত হৈ আজি কমিটি গঠন হৈ গ'ল। আমাৰ মাত্ৰ উদ্দেশ্য এটাই আছে, আমি কাৰোবাক মানে প্ৰলোভন দিব বিচৰা নাই। আমাৰ কথা আছে যে যিহেতু BTCত আমি যিখিনি জনগোষ্ঠী আছোঁ, যিখিনি আমি ওৰাং মুণ্ডা চাওতাল খেৰীয়া উৰিয়া যিমানেই আছোঁ, আমাক যে আজি 17 বছৰ যিহেতু UPPL আছিলে আৰু BPF আছিলে আৰু এই 5টা বছৰ UPPL চৰকাৰ বনালে। এই 22টা বছৰ যিহেতু আমাৰ জাতি জনগোষ্ঠীক যিহেতু তেওঁলোকে যিটো নজৰত চাইছে যে মানে তেওঁলোকৰ ওপৰত আমি মানুহ নহয়, এই জনগোষ্ঠীটোক তেওঁলোকে চকলেট এটা বুলি ভাবে, তেওঁলোকক চকলেট এটা দি দিলে হৈ যাব। গতিকে আমি সমগ্ৰ অসমত আজি যিটো যেই ভাৰত পাৰ্টি হিচাপে আমি আঞ্চলিক দল হিচাপে এই দলটো আগবঢ়াই লৈছোঁ আৰু BTCতো আমি এই দলটো আগবঢ়াই লৈছোঁ যাতে জনগোষ্ঠীৰ জীৱন জীৱিকা মান সন্মান যিটো আমাৰ ST ইয়াত নাই, আমাৰ থাকাৰ কাৰণে মৰ্যাদা নাই। আজি আপোনালোকে চাব বিচাৰিছে যিহেতু UPPL চৰকাৰ অহাৰ পাছত যথেষ্ট চৰকাৰী ঘৰ আমাৰ মানুহকেইটা পাইছে, কিন্তু তেওঁলোকৰ ঘৰটো আজিৰ তাৰিখত কমপ্লিট হোৱা নাই। আধাৰশিলা হৈছে কিন্তু কিস্তি শেষ হৈ গ'ল, কিন্তু আধাৰশিলা হৈছে। সেইকাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াক মই ক'ব বিচাৰোঁ যে আপোনালোকে বাগানত বস্তিত অহাৰ আগত আমাৰ জনগোষ্ঠীক সেই ঘৰখন কমপ্লিট কৰি দিয়ক। সেই যিটো আজি CC বাগানত থাকে আৰু ঘৰত আহিও এটা থাকিবৰ কাৰণে নাই, তাৰ ছাতি এখন থাকি তেওঁ ঘৰত ৰাতিটো CC থাকে। আৰু কি ক'ব লগা আছে এতিয়া চাব, তেওঁ কৈ আছে মাটিৰ পটা গোটাই আদিবাসীসকলক দিছোঁ। কৈতো ডিমাকুছী আপোনালোকে আছে, সুধি চাওকচোন। মই পুনৰবাৰ সাংবাদিকসকলক ধন্যবাদ দিছোঁ, সোধক ইয়াতে আছে, কোনো এজনে কোৱা নাই যে আমি মাটিৰ পটা পাইছোঁ। তো কি কৰিব বিচাৰিছে চৰকাৰে? গতিকে মই অনুৰোধ কৰিছোঁ যে আমাৰ যিটো সাংগঠনিক দিশটো বহুত আগবাঢ়িছে, জনগোষ্ঠীটো ভাল পাই আছে আৰু মই আপোনালোকৰ বন্ধুসকলক মানে ধন্যবাদ দিছোঁ যাতে এইটো মেছেজ ধুনীয়াকৈ বাহিৰত যাওক আৰু আমি আমাৰ জনগোষ্ঠীটো কাবাক বেয়া পোৱা নাই। আমাৰ নিজৰ সংস্কৃতি, আমাৰ নিজৰ কলা আৰু আমাৰ যিটো হাত পোছাক আৰু আমাৰ সমাজখন কেনেকৈ গঢ়ি তুলিব লাগে তাৰ কাৰণে আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি? লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি? তেনেহ'লে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সৰ সৈতে। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনলজি, বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি আদি কোৰ্চত এডমিশ্যনৰ সুবিধা লাভ কৰিব। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত উপলব্ধ সকলোবিলাক কোৰ্ছে ইউনিভাৰ্চিটি ৰিকগনাইজ কোৰ্চ। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত এডমিশ্যনৰ বাবে যোগাযোগৰ ঠিকনা তেতেলিয়া LP স্কুলৰ সমীপত গুৱাহাটী। ফোন নম্বৰ 600006263881 বা 6001089572।